হেল্ল' এভৰিৱান। চ' আজি আহিছোঁ ক'বলৈ যে আমাৰ বহুতে কি হয় প্ৰেগনেঞ্চি টেষ্টটো কেতিয়া কৰিব, কেনেধৰণে টেষ্টটো কৰিলে 100% ৰিজাল্টটো পাব, চ' তাক লৈ কনফিউজন হৈ থাকে। চ' ময়ো বহুত ভিডিঅ' চাইছিলোঁ মোৰ প্ৰেগনেঞ্চিৰ টাইমত। চ' বহুততে দেখা যায় যে আমি যেতিয়া কনচিভ কৰোঁ কনচিভ কৰা ডেটটোৰ পৰা আপুনি 13 to 14 ডেইজৰ ভিতৰত যদি টেষ্ট কৰে তেতিয়াহ'লেও ৰিজাল্টটো আহে, কিন্তু সেইটো একদম 100% বুলি ক'ব নোৱাৰি। একদম আৰ্লি প্ৰেগনেঞ্চি হৈ থাকে সেইটো টাইমত। চ' সেইকাৰণে একদম লাইটকৈ চিন আহে, যিটো হয়তো পিছত আকৌ আপোনাৰ পিৰিয়ডছো হৈ যাব পাৰে। ত' তাতকৈ বেষ্ট মই ক'ব বিচাৰোঁ যে মানে মোৰ নিজৰ অভিজ্ঞতা ফালৰ পৰা ক'ব বিচাৰোঁ, আপোনালোকে পিৰিয়ডছ মিছ হোৱাৰ 3-4 দিন ৱেইট কৰিব। 3-4 দিন ৱেইট কৰাৰ পাছত যদি আপোনালোকে ঘৰতে প্ৰেগনেঞ্চি কিট লৈ পেলাই আপোনালোকে টেষ্ট কৰে, তেতিয়া যিটো ৰিজাল্ট পাব সেইটো একদম 100% মানে ৰাইট ৰিজাল্ট হয়, সেইটোত কোনো কনফিউজন নাথাকে। ত' সেইটো কাৰণে সদায় পিৰিয়ডছ মিছ হোৱা 4-5 দিন ৱেইট কৰি তাৰ পাছত আপোনালোকে প্ৰেগনেঞ্চি টেষ্টটো কৰিব, তেতিয়া একদম ৰাইট ৰিজাল্টটো পাব। ঠিক আছে।